43টা বৰ্ষগৰকা দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গা পূজা নৰেন শৰ্মা স্মৃতি পথাৰত মণ্ডপৰ মূল খুঁটা স্থাপন। এই পূজাভাগে এই বছৰ 43টা বৰ্ষত ভৰি দিলে। বিশেষকৈ দেৰগাঁৱৰ মাজমজিয়াত নৰেন শৰ্মা স্মৃতি পথাৰত আয়োজন কৰা এই পূজাভাগত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে। আধ্যাত্মিকতাৰ লগতে এইবাৰ মণ্ডপৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। এতিয়া আকৰ্ষণীয় আৰ্হিৰ মণ্ডপ প্ৰস্তুত কৰা হ'ব। বিশেষকৈ এই পূজাভাগৰ মূল আকৰ্ষণ হৈছে দশমীৰ সন্ধিয়া আয়োজন কৰা ৰাৱণ দহন কাৰ্যসূচী। কমিটিৰ বিষয়ববীয়াসকলে আজি এগছি বন্তি জ্বলাই মণ্ডপৰ মূল খুঁটা স্থাপন কৰে। পূজাৰ প্ৰতি লক্ষ্য ৰাখি আৰতি, উৰুলি আৰু শংখ আৰু আলপনা এই চাৰিওটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। পূজাৰ চাৰিওটা দিনতে ভক্তসকলৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছে। কমিটিয়ে জনোৱা অনুসৰি এই পূজাভাগে দেৰগাঁৱত এইবাৰ বিশেষ চমক দিবলৈও সক্ষম হ'ব। আপোনালোকে সকলোৱে গম পাইছে যে কেন্দ্ৰীয় দুৰ্গোৎসৱ ভাগ নৰেন শৰ্মা স্মৃতি পথাৰত আজি 43টা বছৰ ভৰি দিছে আৰু এই দুৰ্গোৎসৱৰ লগত দেৰগাঁওবাসীৰ ৰাইজৰ আৱেগ জড়িত হৈ আছে। সকলোৰে সহায় সহযোগেৰে এই পূজাভাগ আয়োজন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে আৰু ইতিমধ্যে আজি মণ্ডপৰ যি মূল লাই খুঁটা সেইটো প্ৰতিষ্ঠা কৰা হৈছে আৰু আমি দেৰগাঁওবাসী সমূহ ৰাইজক এই পূজালৈ আমি আমন্ত্ৰণ দিছোঁ। তেওঁলোকে আহি সহায় সহযোগ কৰি এই পূজাভাগ যাতে সফল হয়, এই পূজাভাগৰ যি ঐতিহাসিক যি পৰম্পৰা আছে সেইখিনি যাতে ৰক্ষা হয়, তাৰ কাৰণে সকলো দেৰগাঁওবাসী ৰাইজৰ আমি সহায় সহযোগ কামনা কৰোঁ। এইবাৰ আমি আহি চাওঁতে 43 বৰ্ষত আমি ভৰি দিলোঁ। ইয়াতে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ 42টা বছৰ অতিক্ৰম কৰি 43 বছৰত এইবাৰ ভৰি দিছে। আমি জয়তে সমূহ অসমবাসীৰ লগতে গোলাঘাট জিলাবাসী তথা দেৰগাঁওবাসী ৰাইজলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। শাৰদীয় দুৰ্গোৎসৱৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কামনা কৰিম দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত যি আমি ৰাজহুৱাভাৱে কেন্দ্ৰীয় দুৰ্গোৎসৱ উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ, আজি আমি তাৰে লাই খুঁটা আমি ৰোপণ কৰিলোঁ। লাই খুঁটা ৰোপণ কৰি আমি সকলোৱে ইয়াতে সেৱা জনাই কাষতে থকা দেৰগাঁও কেন্দ্ৰীয় নামঘৰলৈ আমি এটি অৰিহণা আগবঢ়াইছোঁ যাতে আমাৰ সকলো কথাটো কুশল মংগল হয়। তাৰ লগে লগে আমি সমূহ অসমবাসীৰ আমি আচলতে সুস্বাস্থ্য, এটা ভাল মন আৰু সকলোৰে আচলতে জয়ময় অৱস্থাত আমি কামনা কৰিছোঁ। মায়ে চবকে আশীৰ্বাদ দিয়ক, যাৰ আশীৰ্বাদত প্ৰত্যেকজন অসমীয়া গৃহে গৃহে যেন সুখ সমৃদ্ধি অটুট থাকে, তাৰ বাবে আমি কামনা কৰিম। আমাৰ ইয়াতে প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এইবাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব শংখধ্বনি প্ৰতিযোগিতা, উৰুলি প্ৰতিযোগিতা, আৰতী প্ৰতিযোগিতা, লগতে এবাৰ নৱ সংযোজন ঘটাব খুজিছোঁ সময়ৰ আহ্বান ৰংগুলি প্ৰতিযোগিতা। আমি এইখিনিতে সদাশয় ৰাইজক জনাব বিচাৰিছোঁ যে এতিয়ালৈকে আমাৰ সময়সূচী আমি নিৰ্ধাৰণ কৰা নাই। নিৰ্ধাৰিত সময়ত আমাৰ সময়সূচী সিদ্ধান্ত কৰি আমি আপোনালোকৰ আগত মুকলিকৈ জনাম আৰু আমাৰ যোগাযোগৰ আমাৰ নম্বৰ থাকিব। আপোনালোকে সেই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব আৰু সন্মুখত আমাৰ মূল মণ্ডপৰ সন্মুখত আমাৰ যিখন বেনাৰ থাকিব, বেনাৰতে ফোন নম্বৰসমূহ দিয়া হ'ব। গতিকে আপোনালোকক যোগাযোগ কৰিবলৈ আশা ৰাখিছোঁ আৰু লগতে দেৰগাঁওবাসী ৰাইজ, গোলাঘাটবাসী, অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শ্ৰদ্ধা নিবেদন কৰি সকলোকে দেৰগাঁও নৰেন শৰ্মা স্মৃতি এই খেলপথাৰত পদাৰ্পণ কৰি মাৰ পৰা আশীৰ্বাদ ল'বলৈ আমি সকলোকে আহ্বান জনাইছোঁ। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK
3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ